নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ ঘৰৰ মুখৰে ল'ৰা ছোৱালী দুটামান আহিল আৰু মই এটা বস্তু আনিলোঁ আপোনালোকক কি নামৰে এইটো বস্তু কয় জনাবচোন বাৰু ল'ৰা ছোৱালীও মোৰ কেইটা আহিল ঘৰৰ মুখৰে আৰু সিহঁতকেইটাও বহি আছে সেইকাৰণে আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ আজি আনি থৈছোঁ বাইদেউ কেইজনীমানে আনিছিলে পাহাৰৰ পৰা বাটাচীপুৰ ছাইডৰ পৰা আনে এইটো আপোনাৰ চিয়াল এতিয়া মই এইটো চিয়ালটো আনিছোঁ আজিকালি বহুত ল'ৰা ছোৱালীয়ে চিনি নাপায় কাৰণ কিহৰ কাৰণে চিনি নাপায় এইটো বস্তু আজিকালি নোহোৱাৰ দৰে হৈছে আগতে আমি যেতিয়া সৰুতে দেখিছিলোঁ তামোলৰ ঢকুনাত বান্ধি থৈছিলে ইমান ডাঙৰ ডাঙৰ আছিলে আৰু গোন্ধাই মলমলাই থাকে কিন্তু আজিকালি চিয়াল বস্তুটো নোহোৱা হ'ল আৰু এই বস্তুটো কেনেকৈ বনাই খাব লাগে সেইটো উপকৰণটো আপোনালোকক দেখুৱাই দিলে আপোনালোকৰ ল'ৰা ছোৱালীয়েও খাবলৈ মন কৰিব সেইকাৰণে মই আজি এই ল'ৰা ছোৱালীকেইটাইতো এইটো বস্তু খাই পোৱা নাই ন বাবু এইটো খাইছানে কেতিয়াবা নাই খোৱা সেইকাৰণে এওঁলোকক আজি বনাই খুৱাম আৰু সোৱাদটো কেনেকুৱা দেখুৱাম আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো পিজ্জা বাৰ্গাৰ ফাষ্ট ফুডৰ প্ৰতি আসক্ত নকৰিব তেলবিলাকে বহুত অশান্তি কৰে সেইকাৰণে আপোনালোকৰ নেচাৰেল আমাৰ তেজপুৰত চিয়াল বুলি কওঁ আপোনালোকে চাওকচোন কেনেকৈ বনাই খুৱাওঁ আজি তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীয়েও খাবলৈ মন কৰিব এতিয়া মই এইটো থলোঁ এতিয়া এই চিয়ালটো মই ধুনীয়াকৈ কাটিম আৰু এই বস্তুটো আপোনালোকে দেখিব একদম কাশ্মীৰৰ বালিয়া আপেলটোৰ দৰিয়া এয়া দেখিছে একদম বালিয়া খাবলৈ সোৱাদৰ হ'ব আৰু মই কি দি বনাম আপোনালোকৰ তেতিয়া ল'ৰা ছোৱালীয়ে খাবলৈ মন কৰিব কিহৰ কাৰণে এই বস্তুটো নেচাৰেল ধুনীয়াকৈ মানে কোনো সাৰ নিদিয়া বস্তু এই বস্তুটো খালে জলপানৰ দৰেকৈ খাব আপোনালোকৰ বহুত উপকাৰিতা পাব এনেকৈ পাতলকৈ ধুনীয়াকৈ গুচাই ল'ব লাগিব এনেকৈ ধুনীয়াকৈ গুচাই ল'ব ধুনীয়া পকিব লাগিব পকিলে তেতিয়া একদম বালিয়া ধুনীয়াকৈ এৰি যায় দেখিছে আৰু আগতে আমি যেতিয়া সৰু সৰুতে আছিলোঁ বহুত ডাঙৰ হৈছিলে তামোলৰ ঢকুনাত বান্ধে বিন্দুগুৰি বজাৰৰ গছজোপাৰ তলত উলিয়াইছিলে বিহগুৰি বৰদিবে ছাইডৰো ককাসকলে আনিছিলে বিৰাট ধুনীয়া এটা বস্তু আৰু বস্তুটো আপুনি চাব আপোনালোকে চাব দেখিছে ধুনীয়া সুন্দৰ গুটি আছে আৰু বালিয়া এনেকৈ ভাগি গৈছে আৰু এতিয়া আপোনালোকক যদি এয়া দেখিছে কিমান সুন্দৰ একদম বালিয়া ফুচফুচীয়া বালিয়াৰ পেলটোৰ দৰিয়া এয়া গুটিখিনি আপোনালোকে এনেকৈ উলিয়াই ল'ব লাগিব গুটিখিনিও বিৰাট মানে গুটিখিনি এনেকৈ উলিওৱাৰ পিছত গুটিখিনি থাকিলেও একো নহয় মনটো মানে মলমলাই গৈছে সঁচাকৈ যদি ডাঙৰ এনেকৈ তামোলৰ ঢকুনাত বান্ধি থোৱাটো হয় নহয় এনেকৈ ধুনীয়াকৈ উলিয়াব লাগিব এতিয়া এইটো দেখিছে ধুনীয়াকৈ এনেকৈ গুটিখিনি উলিয়াব লাগিব সেইখিনি গুটি ডাঙৰটো যদি আপোনালোকে পায় নহয় তেনেহ'লে দেখিব কেনেকুৱা এটা সুন্দৰ অকণমান ইয়াত গাখীৰ দিব লাগিব গৰু গাখীৰ খীৰাই থোৱা আছিলে গৰু গাখীৰ এতিয়া ইয়াত ধুনীয়াকৈ দি দিম এইটো গৰু গাখীৰ দি দিছোঁ ধুনীয়াকৈ বনাই দিলে এই বস্তুটো খাব আৰু এই বস্তুটো খোৱাবই আৰু গুণটো আপোনালোকে এতিয়া বাৰু নাপাব গুণটো গোটেই মলমলাই গৈছে তাৰপিছত আপোনালোকে এইটো গুড় দিব ধুনীয়াকৈ বিৰাট ধুনীয়া উপকৰণ এটা বনিব এনেকৈ গুড়টো দি দিব গুড় দিলে বহুত ভাল পাব গুড় দিব লাগে চেনি দিলেও ভাল হয় গুড় দিব আৰু অকণ আপোনালোকে যদি সৰহ কৰিব বিচাৰে আমুল গাখীৰটো অকণমান দিব পৰা যাব তাৰপিছত ইয়াত এতিয়া মই দিম আপোনাৰ ইয়াত অকণমান ক্ৰীম যদি দিয়ে বিৰাট ভাল হ'ব এনেকুৱা ক্ৰীম আপোনাৰ সৰু পেকেটৰ পৰাই ক্ৰীমৰ ফাষ্ট ফুডটো খোৱাতকৈ যে আপোনালোকৰ ল'ৰা ছোৱালীক যে এই বস্তুটো খাবলৈ অকণমান আগ্ৰহী কৰিবচোন বহুত ভাল লাগিব এইটো বিৰাট মানে এই বস্তুটো যদি খাই নহয় একে অমৃত টেষ্ট বনিব আপোনালোকৰ কৈছোঁ ইয়াত অকণমান আপোনালোকৰ এতিয়া মৌজোলো দিব লাগিব সৰু ল'ৰা ছোৱালীয়ে যেতিয়া আমাৰ ফাষ্ট ফুড বাৰ্গাৰ চাও কেইদিনৰ তেলত বনাই ঠিক নাই আপোনালোকৰ বহুত দিনৰ তেলত বনোৱা থাকে সেইকাৰণে আপোনালোকৰ পেটটো বেয়া কৰে আৰু বহুত চিপছৰ প্ৰতি আসক্ত সেইকাৰণে মোৰ ঘৰৰ এইকেইটা ল'ৰা ছোৱালী মানে থাকে যদিও সিহঁতে এনি টাইম চিপছ খায় সেইকাৰণে আজি সিহঁতক মাতি দেখুৱাইছোঁ যে এই বস্তুটো খালে মানুহ বহুত শক্তিশালী আৰু ষ্ট্ৰং হৈ থাকিব পাৰে অকণমান অন্নপূৰ্ণ ঘিউ দি দিম ঘিউটো দি দিলে গোটেই আপোনালোকৰ সোৱাদটো যে বহুত ধুনীয়া হয় এতিয়া অকণমান দৈও দি দিলোঁ এইটো আপোনালোকৰ সৰু দৈ কিনিবলৈ পায় বেছি বস্তু নালাগে গোটেইকেইটা আপোনালোকে দোকানতে পাব এই দৈটো অকণমান দিব তো দৈটো এনেকৈ অলপ দি দিলোঁ দৈটোও দিব বনাই লওঁ তোমালোকে খাবা ধুনীয়াকৈ মই বনাই দিম আৰু এতিয়া এইখিনি উপকৰণ ঘিউ মৌ গোটেইখিনি দিলোঁ কি সুন্দৰ ৰং এটা হৈছে দেখিছেনে আৰু আমাৰ ইয়াত এইটো চিয়াল বুলি কয় সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক আনি এইটো খুৱাব এনেকৈ বস্তুখিনি দিলে নিশ্চয় খাব ঘিউ মই এনেকৈ দিলে এনেকুৱা নেচাৰেল বস্তু খুৱাব সাৰ নিদিয়া তাকে মই দেখুৱাইছোঁ এইখিনি এতিয়া বৰ্তমান জামু আছে জামু কঁঠাল আনাৰস আৰু মানে গাঁৱৰ মানুহে বহুত দিয়ে এতিয়া তিহু গাঁৱৰে দাদা এজন পিছপিনে দি গৈছে এইটো একে লোকেল তিহু কাটি পেলাই দি গৈছে এনেকুৱা পাচলি মোৰ দোকানত ৰাখি থওঁ এতিয়া জামুৰ ছিজন চলি আছে বহুত জামু গাঁৱৰ ল'ৰা ছোৱালী আহি দি আছে সেইকাৰণে সিহঁতকেইটাক এতিয়া জামু দুটা খাই লওক আগতে এইটো খোৱাৰ লগে লগে এয়া খালে বহুত শক্তিশালী হৈ থাকিবা দেই
এইবিলাক খাব লাগে তোমালোকে চিপছ খাই থকা মই দেখো তোমালোকে দোকানৰ পৰা চিপছ নি থাকে তোমালোকৰ দেউতা মোৰ চিজন জামু এটা খাই লোৱা আপোনাৰ ঘিউ মৌ গাখীৰ গোটেইখিনি দিলোঁ তাৰপিছত গোটেইখিনি সংমিশ্ৰণ কৰি ধুনীয়াকৈ দি পেলাই তেওঁলোকে খাই কেনেকুৱা পায় তাকে জনাম বোলো গুড়খিনিৰে এনেকৈ সানি ল'ব লাগিব গুড় দিব চেনি দিব বিৰাট ধুনীয়া হ'ব দেই এনেকৈ সানি দিব বালিয়া একদম কেনেকুৱা এটা সংমিশ্ৰণ হৈছে এইটো চাওক একদম এনেকুৱা বালিয়া না চোৱাৰ লগে লগে গাখীৰৰ লগত বেলেগ এটা হৈছে আৰু ঘিউ গোটেইখিনি বস্তু দিয়া হৈছেতো মানে খাই বেলেগ এটা সোৱাদৰ হ'ব এইটো কালাৰটো আপোনালোকে কেনেকুৱা পাইছে জনাব গুড়বিলাক ধুনীয়াকৈ বানি দিব বিৰাট টেষ্টি আৰু যদি আপোনালোকে এনেকুৱা সানি পেলাই খাবলৈ মন নকৰে তেনেহ'লে আপোনালোকে ডাঙৰকৈ গোটা গোটাকৈ এনেকৈ ৰাখিব পাৰে এনেকৈ ৰাখিব পাৰিব আৰু গুড়টো বেছিকৈ দিব বিৰাট এটা সোৱাদৰ বস্তু হ'ব ৰংটো সুন্দৰ হৈছে তাকে দেখুৱালোঁ এতিয়া বেছি খাটনিও নাই বস্তুটো বাকলি গুচালোঁ লগে লগে দিলোঁ তৈয়াৰ সেইকাৰণে আপোনালোকক দেখুৱালোঁ এই বস্তুটো এতিয়া তৈয়াৰ হৈছে কি সুন্দৰ ৰং আছে দেখিছে ৰংটো বিৰাট ধুনীয়া সুন্দৰ ৰং এটা হৈছে এনেকৈ অকণ অকণ বাঢ়ি দিয়ে এওঁলোকৰ কাৰণে পুৰা ৰেডি কৰি দিয়া এওঁলোকক এতিয়া ধুনীয়াকৈ লগাই দিলোঁ বৰ চিপছ খাই থাকে সেইকাৰণে আজি এই বস্তুটো গৰমো দিছেতো আজি সেইকাৰণে কালি বাইদেউহঁতৰ পৰা লৈ আহিছিলোঁ বহা বাবু বহা এয়া লোৱা এয়া ধুনীয়াকৈ মই পানীও দিম ধুনীয়াকৈ লোৱা এয়া লোৱা ধুনীয়াকৈ খোৱা আপোনালোকৰ ল'ৰা ছোৱালীকেইটাই দিছোঁ খাইছেও আৰু আপোনালোকক সেইকাৰণে দেখুৱালোঁ আমাৰ ল'ৰা ছোৱালীবিলাক আজি ফাষ্ট ফুড বাৰ্গাৰ পিজ্জাৰ প্ৰতি বেছি আকৰ্ষণ হয় সেইকাৰণে আপোনালোকে বজাৰৰ পৰা যদি এনেকুৱা বেছি দাম নলয় 40 টকা 50 টকা 30 টকাত আপোনালোকে এটা চিয়াল বাগিয়া পাই যাব এনেকুৱা এটা সুন্দৰ ৰং হয় আপোনালোকে এইখিনি উপকৰণ দিব ল'ৰা ছোৱালীয়েও খাই